তাৰ কি হৈছে মই নাজানো। অলপ আগত দেউতাৰ লগত কাজিয়া কৰি সি ঘৰৰ পৰা ওলাই গৈছে। ৰত্না, তুমি মোক সঁচা কথা কোৱা, তাৰ লগত কিবা হৈছে নেকি? কিন্তু আচলতে এইবোৰ বহুত কথাও মানে তোক ফোনত বুজাবলৈ অকণ মোৰ দিগদাৰ হ'ব। এইবোৰ লগাই লৈ তুমি ল'ৰা হৈ গাড়ী চলাইছিলা ন? তাৰ মানে সেইদিনা মই তোমাৰ গাড়ী আগতে পৰিছিলোঁ। আনহাতে ধাৰাবাহিকখনত দেখিবলৈ পাব যে বিন্দুৱে দেউতাকৰ আগত ক'ব, দেউতা তই কিয় মন বেয়া কৰি আছ? দাদাৰ ভুল হৈছে মই বুজি পাইছোঁ। তই যদিনো দাদাক এনেকৈ খং কৰি থাকিলে সি তোক কি ভাবিব? আৰু তেতিয়া দেউতাকে ক'ব যে যি ভাবে ভাবিব দে, কাৰণ মোৰ তাৰ প্ৰতি ভালপোৱা ভাৱ নোহোৱা হৈ গ'ল। সি আজি মোক যিমানখিনি অপব্যৱহাৰ কৰিলে মোৰ গোটেই জীৱনৰ কাৰণে এইখিনি দাগ মোৰ লগত ৰৈ যাব বুলি ক'ব। আৰু তেতিয়া বিন্দুৱে ক'ব যে দেউতা এনেকুৱা কথাবিলাক ক'ব নাপায়, কাৰণ সি তোৰ ল'ৰা আৰু সিয়াৰ কিবা এটা ভুল হৈছে মই বুজি পাইছোঁ। সি কাৰোবাৰ প্ৰেমত পৰিছে, সি নহ'লে এনেকুৱা কথা কেতিয়াও নকয় বুলি দেউতাকৰ আগত ক'ব। আনহাতে দেখিব পাব যে অনুভূতিয়ে এতিয়া পমক ক'ব, পম তুমি এইবিলাক কথা কাৰো আগত নক'বা। মই যে অনিমেষ হয় তুমি এতিয়া কথাবিলাক গম পাইছা আৰু মই সকলোবোৰ বুজি পাইছোঁ, আৰু তুমি এনেকুৱা কথাবিলাক যদি বাহিৰত কোৱা মোৰ জীৱনত অসুবিধা আহি যাব বুলি ক'ব। আৰু তেতিয়া পমে ক'ব যে মই এনেকুৱা ভুল নকৰোঁ আৰু তুমিও এনেকুৱা ভুল নকৰিবা, কাৰণ তুমি ছোৱালী মানুহ হৈ ল'ৰা মানুহৰ দৰে কিয় থাকা বুলি ক'ব। আনহাতে দেখিবলৈ পাব যে অনুভূতিৰ দেউতাকক বান্ধি থ'ব আৰু তেতিয়া সি ক'ব যে তই কিয় এনেকুৱা কৰিছিলি, আৰু তহঁতৰ ঘৰত এতিয়া মই যে আৰু হাহাকাৰ লগাম। এতিয়া তহঁতৰ ঘৰত তোৰ দ্বিতীয়জন পত্নীও আছে আৰু অনুভূতিয়ে গোটেই ঘৰখনকে পুহি আছে বুলি অনুভূতিৰ দেউতাকৰ আগত ক'ব। আৰু দেউতাকে ক'ব তই এনেকুৱা নকৰিবি, কাৰণ সেইখন ঘৰ শান্তিত থাকিবলৈ দে। তই আজি যিমানখিনি অশান্তি কৰিছ সেইখন ঘৰত কেতিয়াও শান্তি ঘূৰি নাহিব বুলি ক'ব। এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে আজিৰ খণ্ডটিত দেখিব।